অকণমান লৈ লৈছোঁ গাইছ। এইটোৱে হ'ল আপোনালোকৰ মেইন প্ৰভুৰ ঘৰ এইটো, বাট ভিতৰত এণ্ট্ৰি কৰিব নিদিয়ে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ' লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল, মানে আপোনালোকৰ ইউটিউব চেনেল অলটেড ব্লগ। বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' গাইছ, আমি আহি গৈছিলোঁ জানে ডে 3 দেখা পাইছে আপোনালোকে যে আমি সৰ্থেবাৰীত আছিলোঁ, সৰ্থেবাৰীলৈকে আহিছোঁ। চ' কোনে কোনে ডে 3 ভিডিঅ' চাইছা কমেণ্ট এটা কৰি দিবা। আৰু যদি ডে 3 ভিডিঅ'টো চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক আছে এইটো ভিডিঅ'ৰ, গতিকে গৈ পেলাই সকলোৱে চাব পাৰা। ডে 1ৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক আছে, গৈ পেলাই চাব পাৰা। ডে 2ৰ ভিডিঅ'ৰ লিংকো ডেছক্ৰিপশ্যনত দিয়া আছে, গৈ পেলাই চাব পাৰা। আৰু আমি সৰ্থেবাৰীৰ পৰা আহি পেলাই ইয়াতে এইখন ঘৰতে আছিলোঁ, ইফালে উৎপলৰ মোমায়েকৰ ঘৰতে আছিলোঁ। চ' এতিয়া যাব ওলাইছোঁ মানে সৰ্থেবাৰী ন সত্ৰলৈকে। ইফালে সকলো ৰেডি হৈ আছে, আমাৰ ডিম্পল ভাই ৰেডি, তাৰপিছতে উৎপল ভাই ৰেডি না? জজ কেনেকুৱা আজি ন সত্ৰ যাব লাগে? মজা? আৰু তোমাৰ জজ কেনেকুৱা? হাই লেভেলৰ। ত' ইফালে আছে ভাইটি উৎপলৰ কোন হয়? উৎপলৰ মোমায়েকৰ ল'ৰা হয়। চ' হাঁহিছে, লাজ কৰিছে, একো নাই। চ' এতিয়া গৈ আছোঁ ন সত্ৰলৈকে। চাইকেল কেইখন ৰাতি ইয়াতে পাৰ্কিং কৰা আছিলে আমাৰ, চ' ইয়াতে নিয়া নাই বাৰু। সকলো গৈ আছোঁ। আৰু যিখন গাঁৱত আছিলোঁ এই গাঁওখনৰ দুটামান ক্লিপ মই লৈ থৈছিলোঁ। এই গাঁওখনৰ দুটামান ক্লিপ মই আপোনালোকক দেখাই দিছোঁ। চ' ভালকৈ চাই লওক আপোনালোকে। মানে গাঁওখনৰ বহুত বেয়া পৰিস্থিতি হৈ আছে, গতিকে কোনোবাই যদি কিবা হেৰি কৰিব পাৰে, গতিকে অলপ মানে মোৰ ফালৰ পৰা হেৰি কৰিছোঁ। চৰকাৰে যদি অলপ চৰকাৰক অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে গাঁওখন ঠিক কৰি দিয়ে। হাৰুঠা বুলি কয়, সৰ্থেবাৰীতে আছে, গতিকে গাঁওখন দেখালে চিনি পাই যাব আপোনালোকে। গতিকে ক্লিপ কেইটামান মই দি দিছোঁ, আপোনালোকে অতি ধুনীয়াকৈ চাই ল'ব পাৰে। গতিকে মানে এনেকুৱা বেয়া পৰিস্থিতি হৈ আছে গাঁওখনত। চ' এইখন গাঁও যে আপোনালোকে দেখিছে, চাব পাৰে আপোনালোকে। ইয়াত গোটেই ইফালে মানে গৰাখহনীয়া হয়। এতিয়া প্ৰায় আৰু 2 বছৰমান হ'লে এইখিনি প্ৰায় খহাই দিব পাৰে। চ' এনেকৈ মানে বছৰে খহাই এই অৱস্থা আহি পৰিছে। ত' আৰু আগফালেতো আৰু ভয়ানক কাণ্ড হৈ আছে। সেইটো চাওক, মই জুম কৰি দেখাইছোঁ। সেইটো এটা গৰু হয়, মানে গৰুবিলাক ইয়াতে উটাই দিয়ে। আৰু ইয়াৰ নাম হ'ল বুঢ়া কি আছিল নামটো? বুঢ়া দিয়া নেকি? বৰশী এনেকে বৰশী বায়। কি ষ্টাইল বৰশী? আমাৰ তেজপুৰ কি ষ্টাইল বৰশী বাই আছে? এইটো জৈন ল'ৰা ঘৰত আছে। পৰিস্থিতি দেখাই আছো ৰ'ব। চ' গাইছ, এইখিনি পৰিস্থিতি আপোনালোকে চাওক। এইখিনি যদি মই অলপমানকে হৰিখনো দি দিওঁ ন, এইখিনিত যদি গ'ল আৰু গাইছ, এইখিনি চাওক না কেনেকুৱা। বাট ইফালেদি গাইছ 4 চকীয়া গাড়ী আপডাউন কৰি দিয়ে গাইছ। ভাবিছা, পুৰা এক্সপিৰিয়েঞ্চ আছে সিহঁতৰ। ইফালে ডেইলি আপডাউন কৰি, ইফালে 4 চকীয়া গাড়ী সোমাই দিয়ে পুৰা। চকাৰ চিন দেখাই দিম লাগিলে মই। চ' আগফালে আৰু ভয়ানক পৰিস্থিতি আছে গাইছ। চ' এইফালে এনেকুৱা। চ' অলপমানকে যদি লাগে ইয়াত ভৰিখনটো তলত যাব একেবাৰে গাইছ। আৰু কম দ, আপোনালোকে নাভাবিব যে দ নাই নদীটো। আপোনালোকক মই শিল এটা মাৰি দেখাই আছোঁ কেনেকুৱা দ, আপোনালোকে গম পাই যাব। চ' দেখাই দি আছোঁ মই। এইটো চাব কিমান দ আছে, চাওক গাইছ। কিমান পাৰতে কিমান দ, আৰু মাজততো ক'বই নালাগে গাইছ। দ আৰু ইফালে চাওক 4 চকীয়া উঠাই দিয়ে গাইছ। এইখিনি কেনেকুৱা ভয়ানক পৰিস্থিতি, এইখিনি চাওক। এইটো নদীটো পুৰা বুঢ়া দিয়া নদী। চ' এতিয়া গৈ আছোঁ। আজিৰ ভিডিঅ'টো এনেকুৱা নহয়, আজিৰ ভিডিঅ'টো ন সত্ৰৰ ভিডিঅ' আশ্ৰমৰ। চ' গৈ আছোঁ আশ্ৰমলৈকে। আশ্ৰমত গৈ পেলাই বেছি ভিডিঅ' কৰিব নোৱাৰিবও পাৰোঁ, কাৰণ আশ্ৰমত বোলে কেমেৰা এলাও নাই, মই সোধা মতে আৰু কোৱা মতে। বাট পাৰ্মিশ্যন লৈ চাম, পাৰ্মিশ্যন যদি দিয়ে চ' হৈ যাব সকলো। পাৰ্মিশ্যন যদি নিদিয়ে বাহিৰৰ পৰা আপোনালোকক সকলো দেখাই দিম, ভিডিঅ'ত এণ্ট্ৰি নকৰাও। চ' এতিয়াৰ কাৰণে বাই বাই। এই বেনাখন পানী সোমাই গৈছে চাগে, আখৰকেইটা অলপ মোচা গৈছে। মানে কি হ'ল, পানী সোমোৱা কাৰণটো হ'ল ইয়াত যে ফুটা কৰিছিলোঁ, ফুটা কৰি পেলাই ইয়াত মানে ফুটা কৰি পেলাই এইডাল বান্ধিছিলোঁ ন গুণাতাৰেদি। চ' এই ফুটাটো দি মানে পানী সোমাইছে। এনেই পুৰা লেমিনেশ্যন মাৰা আছে, এইখন এনে পানী নোসোমাই, বাকী ফুটাটোৰ কাৰণে সোমাই গৈছে। ইয়াৰখন ঠিকে আছে প্ৰায়, বাট আৰু এইটোতো মোচা গৈছে। বাকী ইয়াৰো সোমাইছে বোলে, ইয়াৰো সোমাইছে অলপ। বাট ইয়াৰ আখৰকেইটা চিনি পায়। মেইন মানে মালিকৰে মানে হেৰিখন গ'ল বেনাৰখন। চ' সি মানে বহুত ধুনীয়া কমেডি কৰে ৰাস্তাত, মজা লাগে ইয়াৰ লগত আহি। নেক্সট টাইম ৰাইড কৰিলে ইয়াৰ লগতে কৰিম। দিয়ে গাইছে তাপৰা দিয়ে দে, চম্পাৰ মাকটো গাই দিয়ে এইবিলাক। ৰাস্তাতহে জচটো উঠিব গাইছে, ৰাস্তাত দিব ৰ'ব, দেখাম মই। তাৰপিছতে ইয়াৰ চাইকেলখন, ইয়াৰ চাইকেলখন মজাকে একদম। চ' গাইছ, আপোনালোককতো দেখাই দিলোঁ পৰিস্থিতিটো কেনেকুৱা গাঁওখনৰ। চ' সেই বুঢ়া দিয়া নদীখন যে, এইখন নদীখনৰ দলংখন হয়। এতিয়া আমি ইফালে যাম বাৰু, বাট ইফালে কোনোবা এজন ল'ৰা আহিব বুলি তাক ৰখিছোঁ। চ' এইটো হ'ল হাৰুঠা চক, আৰু বাকী ইফালে আছে সৰ্থেবাৰী টাউন। চ' সৰ্থেবাৰী টাউনখন এইবাৰ ঘূৰি গ'লে ভালকৈ দেখাই দিম মই আপোনালোকক। বৰ্তমান ইয়াত ৰখিছোঁ, ল'ৰাটো আনিব গৈছে ইয়াতে। চ' দুজনে। বাকী এতিয়া যাম ন সত্ৰলৈকে। চ' চাই থাকিব ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ।
আৰু তাত সোমাবলৈ কিবা পাছ ল'ব লাগিব বোলে, ভূটান অৰুণাচলৰ নিচিনা। চ' পাছ চাছ বনাম এতিয়া গৈ পেলাই, চ' গম পাব সকলো। চ' ফাইনেলি গাইছ আশ্ৰমত যোৱা ৰাস্তাত আমি এণ্ট্ৰি কৰিছোঁ। আশ্ৰমলৈকে গৈ আছোঁ এতিয়া। চ' ইফালে ভাইটি আছে, ভাইটি আহিছে আমাৰ লগত, আশ্ৰম দেখাবলৈ গৈ আছে আমাক। চ' বৰ্তমান গৈ আছোঁ আশ্ৰমলৈকে। আৰু গাইছ ৰাস্তাটো চাব পাৰে আশ্ৰমত যোৱা। মই শুনা মতে গাইছ চৰকাৰ বোলে ইয়াত আহিয়ে থাকে, আচলতে চৰকাৰৰ মানুহ ইয়াত বোলে আশ্ৰমত প্ৰায় আহিয়ে থাকে বছৰে। চ' আচলতে ৰাস্তাটো চাব লাগিছিল, ইমান ডাঙৰ আশ্ৰম এখন আছে, ৰাস্তাটো আচলতে চাব লাগিছিল, তাত চোৱা নাই, হ'ব চাগে লাহে লাহে। হ'লেও মই কৈ দিছোঁ এবাৰ, ইমান ডাঙৰ আশ্ৰম এখন আছে, গতিকে ৰাস্তাটো লাগিছিল, মেইন বস্তু ৰাস্তা। ত' ৰাস্তাটো ঠিক হয় অকল ঠিক আছে। বাট এতিয়া আমি তেজপুৰৰ পৰা আহিছোঁ, তেজপুৰৰ পৰা আহি এতিয়া বৰ্তমান আমাৰ ৰাস্তাটো মই ইমান এটা হেৰি পোৱা নাই মানে। ত' এতিয়া ডাইৰেক্ট গৈছোঁ মই, গতিকে কোনো যাতে ভুল ভাবি নলয়। ত' গৈ আছোঁ আশ্ৰমলৈ। চাইকেল যাত্ৰা কৰি আহিছা, লয়াৰ আছাম চাইকেল ৰাইড 24 বুলি। ক'ত ঘৰ, কি কথা, কি মেছেজ লৈ চাইকেল যাত্ৰা কৰিছা? হয়, আচলতে আমাৰ ইউটিউব চেনেল আছে। আমি আগতেও এনেকৈ চাইকেল ৰাইডে কৰি আপাৰ আছাম লয়াৰ আছাম সকলো কভাৰ কৰিছোঁ। বাট এইবাৰ মানে মটিভটো অলপ চেঞ্জ কৰিছোঁ। এইবাৰ মানে আমাৰ এইম মানে যিটো মানে গাড়ীৰ পৰা কাৰ্বন নিগৰে, সেই কাৰ্বনটো মানে আমি হ্ৰাস কৰি আছোঁ। তেজপুৰৰ পৰা ইয়ালৈকে গাড়ী লৈ আহিলে যিমানখিনি মানে বায়ু প্ৰদূষণ হয়, সেইখিনি অলপ হ'লেও আমি হ্ৰাস কৰিব চেষ্টা কৰিছোঁ। মানে গ' উইথ বাইচাইকেল টু ৰিডিউচ কাৰ্বন ফুটপ্ৰিণ্ট। তাৰমানে ৰাইজক তুমি জনাব বিচাৰিছা হয়, যে চাইকেল চলাই গ'লে চ' গাইছ এতিয়া বৰ্তমান এই দলংখনত আছোঁ। চ' দলংখনত কেইজনমানে ফটো চটো উঠিলে, আপোনালোকে দেখিলে ক্লিপটো দেখাই দিছোঁ আপোনালোকক। চ' ফটো উঠা ক্লিপখিনি বা ৰিপৰ্টাৰে হেৰি কৰা ক্লিপখিনি। চ' নেক্সট ৰিপৰ্টাৰৰ যিটো নিউজ আছে, চ' মই এইটো আপোনাৰ লিংক দি দিম এক্সট্ৰাকৈ। চ' এইটো পাই যাব আপোনালোকে, টেনশ্যন নল'ব। চ' এতিয়া গৈ আছোঁ আশ্ৰমলৈকে। আচলতে গাইছ মানুহৰ এইখিনিয়ে মৰম লাগে, জাষ্ট ফটো উঠিব, চ' ভাল লাগে বহুত বেছি, মানে মনটো জজটো বেছি উঠে গাইছ। চ' গৈ আছোঁ এতিয়া আগফালে। চ' গাইছ ফাইনেলি এণ্ট্ৰি কৰি দিলোঁ। ওম নমো কৃষ্ণ গুৰু দেৱালয়। চ' এইটো ৰ'ড, এই ৰ'ডটো কিন্তু বঢ়িয়া গাইছ, এই ৰ'ডটো কিন্তু বেয়া নাই। চ' এতিয়া বৰ্তমান গৈ আছোঁ পালে, আৰু আগত কিবা এটা চেণ্টাৰ, সেই চেণ্টাৰ নেকি আগত কিবা এটা চেণ্টাৰ আছে। চ' চেণ্টাৰটোৰ আগত গৈ আছোঁ। চ' ফাইনেলি গাইছ এণ্ট্ৰি কৰি দিলোঁ। চ' গৈ আছোঁ মন্দিৰত এণ্ট্ৰি কৰিম এতিয়া, আৰু কৃষ্ণগুৰু বিদ্যাজ্যোতি। চ' কোনফালে এণ্ট্ৰি কৰে? চ' এইখন হ'ল কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়, চ' কলেজ। চ' এতিয়া আমি কলেজত নাযাওঁ অৱশ্যে। যদি দিনৰ ভাগত আহিলোঁ কলেজ চলি থকা টাইমত, ত' তেতিয়া দেখাবলৈ বেছি ভাল হ'লে আচলতে। ত' এতিয়া গৈ আছোঁ তাৰ ভিতৰত, মানে কৃষ্ণগুৰু মন্দিৰৰ ভিতৰত কেমেৰা এলাও দিয়ে নে নাজানো, বাট বাহিৰৰ পৰা মই দেখাই আছোঁ পাৰিলে যিমানখিনি পাৰোঁ। ত' চাব পাৰে এইখিনি গেটখন, মানে পূৰা হেৰিখিনি বাহিৰৰ পৰা যিমানখিনি পাৰোঁ দেখাই গৈ আছোঁ। সেইকাৰণে মই আগৰ পৰা পাছ ল'ব লাগিব গাইছ চাগে। চ' কি হয় নাজানো, দেখা পাব বাৰু আপোনালোকে সকলো। চ' ফাইনেলি গাইছ কেমেৰা এলাও নাই, বাহিৰত বেনাৰ মাৰা আছে, অকণমান লৈ লৈছোঁ গাইছ। এইটোৱে হ'ল আপোনালোকৰ হেৰি। চ' অলপমান মনে মনে লৈ লৈছোঁ। চ' বাকী কেমেৰা এলাও দিয়া নাই ইয়াত। চ' যিখিনি পাৰোঁ দেখাই দিম আপোনালোকক, কাৰণ ইমান দূৰৰ পৰা গাইছ চাইকেল লৈ আহিছোঁ তেজপুৰৰ পৰা। চ' যিখিনি পাৰোঁ দেখাব পাৰিম। চ' বাকী যিখিনি পাৰোঁ মনে মনে কৰিম, আৰু যিখিনি নোৱাৰোঁতো নোৱাৰোঁ। চ' ইয়াৰ পৰা অলপ প্ৰায় এইটো চাব পাৰে আপোনালোকে পুখুৰীৰ মাজত। যিখিনি পাৰোঁ মনে মনে কৰিম গাইছ। চ' ইয়াতে মানে গৰু থাকে, এই ঘৰৰ ভিতৰত চাব পাৰে, গামোচা চামোচা দিয়া আছে, গৰু থাকে ইয়াতে। চ' ফাইনেলি গাইছ কেমেৰা এলাও নাই বুলি বেনাৰ আগফালে যেতিয়া মাৰা আছিলে ভয় খাইছিলোঁ। বাট আমি দাদাৰ পৰা পাৰ্মিশ্যন লৈ ল'লোঁ। দাদাই ক'লে পাৰিবা। চ' আমি ইমান দূৰৰ পৰা আহিছোঁ যেতিয়া, চ' দাদাক অশেষ ধন্যবাদ জনাইছোঁ আমি। কৃষ্ণৰ পবিত্ৰ ইয়াতে সাধনা কৰিছে, কৃষ্ণৰ বিষয়ে ইয়াত সাধনা কৰিছিলে। তাৰপিছত সাধনা কৰা কামটো হয় হয়, আপোনালোকক এতিয়া মই পূৰা দেখাই দিম বাৰু ভালকৈয়ে। চ' বলক আৰু বাকীখিনি দেখাই দিওঁ আপোনালোকক। চ' ফাইনেলি গাইছ এইখন এখন গেট, আৰু ইফালে আছে আপোনালোকৰ গোটেই হেৰিটো। চ' পাৰ্মিশ্যন দিয়াৰ কাৰণে বহুত বেছি ভাল লাগিলে। চ' ইফালে গেটখন আছিলে। চ' গোটেইখিনি আপোনালোকক এতিয়া বিন্দাছ দেখাই দি আছোঁ মই। চ' কাৰণ যিখিনি পাৰ্মিশ্যন নাই বুলি কৈছিলে, আচলতে কেমেৰা এলাও নাই, ভয় খাইছিলোঁ। বাট পাৰ্মিশ্যনটো লৈ আহিলোঁ এতিয়া, কাৰণ ইমান দূৰৰ পৰা আহি পেলাই যদি নোৱাৰোঁ, আপোনালোকৰ ওচৰত আচলতে হেৰি হ'ব,
তো গতিকে এতিয়া যেতিয়া পাৰ্মিশ্যন ল'লোঁ কোনো হেৰি নাই তাত চ' চাব পাৰে ইফালে মানে সকলো মানে ঘূৰিব লগা জেগা আপোনাৰ কি ক'ম গাইছ আৰু চ' মেইন প্ৰভুৰ ঘৰ এইটো বাট ভিতৰত এণ্ট্ৰি কৰিব নিদিয়ে চ' বিনা অনুমতি যাব নিদিয়ে চ' বিনা অনুমতি মানে পাৰ্মিশ্যন এলাও নাই চ' মানে সেইটোৱে ভিতৰত কিবা চলি আছে এতিয়া ভিতৰৰ পৰা আমি ওলাইছোঁ বাহিৰৰ পৰা ইয়ালৈকে চ' গৈ আছোঁ এতিয়া ৰাস্তাৰ গেটখন দেখাবলৈ চ' প্ৰায় আমি বেনাৰখন দেখি ভয়ে খাইছিলোঁ এনেই বহুত ডাঙৰ পাইছ বহুত ঘূৰিব পাৰিব আপোনালোকে চ' বহুত বেছিয়ে ডাঙৰ মানে গাইছ চ' তাৰপিছত ফাটিছে গাইছ অলপ একো নাই সেইটো হৈ যায় মাজে মাজে ত' এয়াই কৃষ্ণগুৰু আপোনালোকৰ মানে কাহিনীটো ভালকৈ আপোনালোকক মই ক'ব নোৱাৰিলোঁ ত' তাৰ বাবে বহুত বহুত চৰি আৰু ক্ষমা কৰি দিব কাহিনীটো ক'ব নোৱাৰাৰ বাবে আৰু এইটো আৰু পানীৰ মাজত থকা একদম মানে মন্দিৰটো ভাল লাগিছে প্লেচটো গাইছ চ' গাইছ কি মাছ নাজানো বাট জীৱন প্ৰথমবাৰ দেখিছোঁ চ' কি মাছ মানে নাজানো ইয়াতে আছিলে ইয়াতে কলা কলা কি মাছ নাজানো খাব পাৰিনে নাই এইটো নাজানো চৰি গাইছ অলপ কমেণ্ট কৰিছোঁ চ' গাইছ এইটো ময়ূৰ চৰাই ইয়াতে এটা আছে ইয়াতে চাব পাৰে আপোনালোকে চ' এইটো কোনটো পাখিখান মেলি দিয়ে ভাই ক্লাছ ইয়াৰে গেটখন বন্ধ কৰি দিলে নহ'লে আপোনাক এটা বহুত মানে বম ডাঙৰ শিলৰ ঘৰ এটা আছিল বোলে এইটো চাগৰ অলপ দেখা আছে ভিতৰত সোমাই দেখা পাৰিলে বাট এইখন মানে গেটখন ইফালে বন্ধ কৰি থৈ দিছে আগফালে ইফালে গেটখন বন্ধ কৰি থৈ দিছে চ' কেতিয়াবা গাইছ কেতিয়াবা আহিলে দেখাই দিম গাইছ কেতিয়াবা বুলি কৈছোঁ দেই কেতিয়াবা চ' এতিয়া গৈ আছোঁ বাহিৰত এণ্ট্ৰি কৰি আহি এতিয়া ইয়াত এণ্ট্ৰি কৰিছোঁ ইয়াৰ পৰা ওলাম আৰু লাহেকৈ চ' ইয়াত অলপ ড্ৰেছ লৈ লওঁ চ' মজাকৈ ইয়াত ফটো এখন উঠিলোঁ ইয়াত নপৰে ভাই মোবাইল পুৰা জোৰছে ধৰি আছোঁ গাইছ পুখুৰী আছে ন কি কৈছে মোবাইল পৰিব মই কৈছোঁ নপৰে বহুত জোৰছে ধৰি আছোঁ চ' আমাৰ ৰাইডৰ ডে 3 ভিডিঅ'টো আপোনালোকে পাই গ'ল চ' যোনে যোনে পোৱা নাই ডেছক্ৰিপশ্যন লিংক আছে গৈ পেলাই চাই ল'ব এইটো হ'ল ডে 4 এইটো কোনো ৰাইড নহয় জাষ্ট আমি সাউথৰ পৰা উৎপল উমায়কৰ ঘৰৰ পৰা জাষ্ট আমি ইয়ালৈকে আহিছোঁ চ' কালি হ'ব ডে 5 চ' ডে 5ৰ ভিডিঅ'টো আমি সৰ্থেবাৰীৰ পৰা ডাইৰেক্ট পিপলিবাৰীৰ পৰা ডাইৰেক্ট মানে বাইহাটা চাৰিআলি মাৰিম বাইহাটা চাৰিআলিৰ পৰা ডাইৰেক্ট ঘৰ মাৰিম লাষ্ট টাৰ্গেট ধুবুৰী আছিল বাট ধুবুৰীটো আমাৰ কেঞ্চেল কৰিছোঁ কিবা অলপ প্ৰব্লেমৰ কাৰণে ত' ধুবুৰী যোৱা নহ'ল চ' নেক্সট আপোনালোকক আগলৈ আহি আছোঁ ডে 5ৰ ভিডিঅ' চ' এতিয়াৰ কাৰণে বাহিৰত গৈ আকৌ লগ পাই আছোঁ ওলাই আহিলোঁ ত' এতিয়া গৈ আছোঁ জোতা চোতা মাৰি লওঁ মজাকৈ তাৰ নাম চামটো এণ্ট্ৰি কৰি আহিছিলোঁ বাট আমি তাত পাৰ্মিশ্যন লৈ কেমেৰা পূৰা কৰিছোঁ কাৰণ ইমান দূৰৰ পৰা আহি পেলাই গতিকে এতিয়া ওলাই দিছোঁ উল্টাফালদি আহিলোঁ ত' গৈ আছোঁ এতিয়া ইয়াতে জোতা চোতা আমি থৈ দিছিলোঁ মজাকৈ জোতা চোতা পূৰা পিন্ধিলোঁ তাৰপিছত যাওঁ আৰু একেবাৰে আকৌ আগৰ জেগালৈকে কালি য'ত আছিলোঁ চ' ফাইনেলি গাইছ এইটোৱে আছিলে চ' এতিয়া পূৰা চব হৈ গ'ল আমাৰ ইয়াতে যোৱা ফুৰি অহা চব হৈ গ'ল চ' এতিয়া চাওক ইয়াতে কেমেৰা এলাও দিয়া নাছিল মোবাইল ফোনেৰে ক্লাছৰ ভিতৰত ফটো লোৱা বা ভিডিঅ' লোৱা নিষেধ বাট পাৰ্মিশ্যন লৈ পেলাই কৰি আছোঁ আমি ত' আজি ডে 4ৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ডে 5ত সকলোকে লগ পাই আছোঁ চ' যদিহে এই ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাষতে থকা বেল আইকনো প্ৰেছ কৰি দিব যাতে আমাৰ নতুন আপকামিং ৰাইডৰ ভিডিঅ' পাই থাকে ইফালে আছে ভাইটিয়ে বহুত বেছি হেল্প কৰি দিলে ত' তাৰ বাবে বহুত বেছি ধন্যবাদ জনাইছোঁ আমাৰ ইফালে ভাইটি আছে ত' দুইজন ভাইটিয়ে আমাক ফুৰাব আজি লৈ আহিলে আশ্ৰমলৈকে ত' নেক্সট ব্লগত লগ পাই আছোঁ কালি গৈ আছোঁ পিপলিবাৰী তাৰ পৰা লগ পাই আছোঁ সকলোকে আজিৰ কাৰণে বাই বাই